ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কৰ সন্দৰ্ভত বিভিন্ন বাদ-বিবাদ চলি থকা সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন.আইৰ এটা পষ্ট শ্বেয়াৰ কৰি কয়, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আৱেগ আৰু আমাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নৰ গভীৰ শলাগ লওঁ আৰু সম্পূৰ্ণৰূপে প্ৰতিদান দিওঁ। ভাৰত আৰু আমেৰিকাৰ এক অতি ইতিবাচক আৰু আগন্তুক দিশত ব্যাপক আৰু গ্লোবেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ আছে। য'ত এন.আইয়ে প্ৰকাশ কৰিছিল, ৰাষ্ট্ৰপতি ট্ৰাম্পে হোৱাইট হাউচত কৈছিল যে মোদীৰ লগত সদায় বন্ধুত্ব কৰিম, তেওঁ এজন মহান প্ৰধানমন্ত্ৰী। ভাৰত আৰু আমেৰিকাৰ মাজত এক বিশেষ সম্পৰ্ক। চিন্তাৰ কোনো কাৰণ নাই। মই নাভাবোঁ যে আমাৰ আছে। ৰাষ্ট্ৰপতি ট্ৰাম্পক ভাৰত হেৰুওৱা সম্পৰ্কে তেওঁৰ টুইট ছ'চিয়েল পোষ্টৰ বিষয়ে সোধাত আপুনি জনামতে ভাৰতীয় প্ৰধানমন্ত্ৰী মোদীৰ লগত মোৰ বহুত ভাল মিল আছে। 2 মাহমান আগতে তেওঁ ইয়াত আছিল। আমি ৰ'জ গাৰ্ডেনলৈ গৈছিলোঁ।